এইটো এটা যেটো আমাৰ ভাৰতীয় ৰেলৰ নতুন এটা প্ৰচেষ্টা কিষাণ ৰেল আমি আৰম্ভ কৰিছোঁ। এই কিষাণ ৰেলবিলাক স্পেচিয়েলি আমাৰ যিকেইজন এগ্ৰিকালচাৰেল ফাৰ্মাৰ আছে তেওঁলোকৰ কাৰণে আমি বনাইছোঁ। তেওঁলোকৰ যিখিনি উৎপাদ হয় এগ্ৰিকালচাৰেল উৎপাদ সেইবিলাক বৰ বেছি দিন যদি ট্ৰানজিশ্যনত থাকে তেতিয়া বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে এই কিষাণ স্পেচিয়েল ৰেলবিলাক আমি ষ্টাৰ্ট কৰিছোঁ। এইবিলাক টাইম টেবল ট্ৰেইন হয়, গতিকে পেচেঞ্জাৰ ট্ৰেইনত যিমান সময় লাগে কোনো এটা ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ, এই ট্ৰেইনবিলাকো প্ৰায় সেনেকুৱা সময়তে আহি পাব। আৰু টাইম টেবল হোৱাৰ কাৰণে আমাৰ যিকেইজনে এই সুবিধাটো ল'ব বিচাৰে তেওঁলোকে গম পাব যে কেইটা বজাত তেওঁলোকৰ ট্ৰেইন ক'ৰ পৰা এৰিব আৰু গন্তব্যস্থানত কেইটা বজাত কোনদিনাখন গৈ পাব। সেইটো এটা সুবিধা, কাৰণ ফাষ্ট ট্ৰান্সপৰ্টেশ্যন হ'ব তেওঁলোকৰ বস্তু। প্লাছ তেওঁলোকৰ কাৰণে এটা সুবিধা এইটো হ'ল যে তেওঁলোকে এটা ডাঙৰ মাৰ্কেট পাব। আগতে ধৰক যেনেকৈ এই ট্ৰেইনখন আহি আছে মঙলবাৰে ৰাণী লক্ষ্মীবাই নগৰ ইন্দোৰৰ ওচৰত ষ্টেচন এখন তাৰ পৰা এৰিছে আৰু বৃহস্পতিবাৰে আহি গুৱাহাটী পাব। এতিয়া ইন্দোৰৰ যিকেইজন ফাৰ্মাৰ আছিলে তেওঁলোকে এটা মাৰ্কেট ইয়াতো পাইছে, গতিকে কৃষকসকলৰ কাৰণে এটা সুখবৰ। তেওঁলোকে অল অভাৰ ইণ্ডিয়া যিকোনো ঠাইলৈকে নিজৰ বস্তু কঢ়িয়াই ল'ব পাৰে য'ত তেওঁলোকে মাৰ্কেট ভাল পায়। এই ট্ৰেইনখনত পিঁয়াজ আহি আছে সদ্যহতে 180 টন পিঁয়াজ আহি আছে আৰু বৃহস্পতিবাৰে আহি এই ট্ৰেইনখন আমাৰ গুৱাহাটীত পাবহি।